হয় ৰাজ্যত এতিয়া নিত্য ব্যৱহাৰ্য যি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিয়ে এতিয়া গ্ৰাম্য অৰ্থনীতিৰ ভেটি কুঙা কৰি পেলাইছে আৰু আজি আমি প্ৰাগ নিউজ গাঁৱে গাঁৱে ৰাইজৰ আচলতে কেনেধৰণৰ দশা হৈছে মূল্যবৃদ্ধিয়ে আৰু যিহেতু এই প্ৰকাৰে ক'ব লাগিব যি সময়ত চৰকাৰৰ অভিলাষী আঁচনি ৰন্ধন গেছ অৰ্থাৎ উজ্বলা আঁচনি ঘৰে ঘৰে গাঁৱৰ প্ৰত্যেক দুখীয়া ঘৰে ঘৰে আছে সেই সময়ত এবাৰ ৰন্ধন গেছ ভৰোৱাৰ পাছত আৰু এবাৰ গেছ ভৰাবলৈ এতিয়া 100 বাৰ ভাবিবলগীয়া হৈছে কাৰণ অৰ্থনৈতিক ভেটি ইতিমধ্যে মূল্যবৃদ্ধিয়ে কুঙা কৰি পেলাইছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ উত্তৰ ধেমাজি ৰায়চাপৰি বলমা গাঁৱত আৰু যেহেতু বজাৰত জ্বলিছে জুই এতিয়া যোগান বিভাগ আছে হুই এনেধৰণৰ কাৰ্যত এতিয়া অতিষ্ঠ হৈ পৰিছে গাঁৱৰ ৰাইজ আমি এটা গাঁৱৰ এটা গৃহলৈ আহিছোঁ মোৰ ভিডিঅ' আছে হিউমনীয়া সামগ্ৰিক দৃশ্য দেখাইছে এয়া জনজাতীয় মিচিং সম্প্ৰদায়ৰ এখন গাঁও এইখন গাঁৱৰ প্ৰায় শতাধিক পৰিয়াল আছে ঘৰ আছে তাৰ মাজত উজ্বলা ইয়াতে প্ৰায় 10 শতাধিক আছে কিন্তু উজ্বলা আঁচনি পোৱাৰ পাছত সেই সকল লোকৰ কেৱল এবাৰহে ভৰাইছিল গেছ এগৰাকী লোক ওচৰলৈ আহিছোঁ হয় আপোনালোকক গেছ উজ্বলা গেছ পোৱা কিমান দিন হ'ল আৰু এতিয়া কেনে অৱস্থা এবছৰমান হৈছে বাৰু আমাৰতো এবছৰ হৈছে যে 6 মাহ দিনমান আমি গেছটো দামটো বেছি হোৱাৰ কাৰণে আমি বহাব পৰা নাই জুই আৰু কিবা কিবি খৰি চৰি তেনেকৈ জ্বলাই আছোঁ আৰু তেনেধৰণে ভাতটো অকণমান খাই আছোঁ আৰু গেছটো নহ'লগৈ নহয় বাৰু বহাব পৰা নাই এনেধৰণে চলি আছোঁ আৰু যিহেতু এতিয়া বজাৰত সকলো প্ৰকাৰে মূল্যবৃদ্ধি আপুনি যদি চাই গেছ পেট্ৰল আৰু শাক পাচলি সকলোৰে মূল্যবৃদ্ধি আপুনি পিঁয়াজ কিনিব নোৱাৰি এতিয়া আপুনি আলু কিনিব নোৱাৰি আপুনি মিঠাতেল কিনিব নোৱাৰি মিঠাতেলটো একদম একেবাৰে আকাশলংঘী কি ক'ব আচলতে কেনেকৈ আপোনালোকে কি ক'ব এই চৰকাৰক ক'বৰ কাৰণে দামটো অকণমান কমাই দিলে আমি আৰু বহুতেই ভাল পাইছোঁ আৰু আমাৰ দুখীয়া সমাজে তেনেধৰণে চলিব পৰাকৈ আমাক সুবিধা এটা দিলে আমি বেছি ভাল পাইছোঁ আৰু যি সময়ত আচলতে চৰকাৰে বিনামূলীয়া চাউল দিছে কিন্তু কেৱল চাউলৰ লগত কেৱল চাউল খোৱাটোৱে নহয় তাৰ পাছত অন্যান্য অত্যাৱশ্যকীয় সা সামগ্ৰী লাগে তাৰোপৰি ল'ৰা ছোৱালী পঢ়োৱা বা আপুনি চহৰলৈ যোৱা বেমাৰ আজাৰ বহু আছে এই সকলো প্ৰকাৰে কিন্তু আপুনি যদি দাম বৃদ্ধি হয় তেতিয়া আপুনি বিনামূলীয়া চাউল পালে হ'ব জানো বিনামূলীয়া চাউল পালে কি হ'ব না আমিতো তাৰ চহৰলৈ যাব নোৱাৰোঁ বা আলহী খাবলৈ যাব নোৱাৰোঁ আৰু ল'ৰা ছোৱালী পঢ়াবলৈ অসুবিধা পাইছোঁ আৰু অকণমান যদি দামটো কমাই দিয়ে আমি সকলোৱে এই ল'ৰা ছোৱালীবোৰ পঢ়াব শুনাব পাৰিম আমি নিশ্চয় আজি সময়ত দেখা গৈছে যে মহিলাসকলৰ যি কাম কাজ যি ৰন্ধন প্ৰকৰণত সহায় হ'বৰ বাবে চৰকাৰে সেই যি আঁচনি উজ্বলা আঁচনি প্ৰস্তুত কৰিছিল সেই সময়ত কিন্তু মহিলাসকলে এতিয়া কিন্তু আকৌ পুনৰ জুইতে কাম কৰিবলগীয়া হৈছে কাৰণ যি মূল্যবৃদ্ধি গেছ এতিয়া ইতিমধ্যে দেখা গৈছে যে ইয়াৰ যে 1000 অধিক হৈছে আপোনালোকে এতিয়া ৰন্ধন প্ৰকৰণ কিহৰ লগত কৰে গেছটো আছে চৰকাৰে দিলে কিন্তুতো গেছৰ লগত কাম কৰিছেনে আপোনালোকে নাই কি লগত কৰে জুইয়েদি ভাত বনাওঁ গেছটো আছে এনেই থৈ দিছোঁ আৰু চৰকাৰে দিছিলে এয়া এগৰাকী মহিলাৰ বক্তব্য শুনিলে আৰু এই মহিলাৰ বক্তব্য শুনিছে যে তেখেতলোকে সৰচল গঞা ৰাইজ আৰু গঞাসকলে যিসকলে ৰন্ধন প্ৰকৰণৰ বাবে মই আগতে কৈছোঁ যে চৰকাৰে তেখেতলোকক কষ্ট কম হোৱাৰ বাবে যি আঁচনি এই আঁচনিৰ দ্বাৰা উজ্বলা আঁচনিৰ দ্বাৰা গেছ যি চিলিণ্ডাৰ গেছ দিছিল তাৰ পাছত দেখা গৈছে এতিয়া চিলিণ্ডাৰ গেছৰ ধোঁৱা চাঙত পৰিণত হৈছে এগৰাকী সচেতন লোক লগ পাইছোঁ সচেতন যুৱক এই অঞ্চলৰে ৰায়চাপৰি বলমা গাঁৱৰ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি সামগ্ৰিক গোটেই কথাটো যিহেতু অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় বা বেচা কিনা কৰিবলৈ ৰাইজৰ অৰ্থনৈতিক ভেটি কিন্তু ইতিমধ্যে নাইকিয়া হৈ পৰিছে কি ক'ব বিশেষকৈ আমাৰ গ্ৰাম্য অঞ্চলততো আমাৰ কেনেকুৱা মানুহে গাঁৱত ভাগ কৰে যিকেইজনে যেনে তেনে দিন হাজিৰা কৰি বা খেতি বাতি কৰি ছমাহ খাই বা এবছৰ খাই যেনে তেনে যি খেতি কৰি খাব পাৰে তেনেকুৱা মানুহে থাকে কিন্তু চৰকাৰে উজ্বলা আঁচনিৰ যোগেদি গেছ ফ্ৰীকৈ প্ৰদান কৰিলে সঁচা কিন্তু কিছুমানে এবাৰ পোৱাৰ যিটো গেছ পোৱাৰ পাছত নেক্সট বাৰ কিন্তু গেছ ভৰাব পৰা নাই তেনেকুৱা ব্যক্তি আমাৰ এই অঞ্চলত বহু কেইজন আছে কিন্তু আমাৰ এইখনতে নহয় গোটেই আমাৰ এই পঞ্চায়তখনত ঘূৰি চালে কিন্তু আপোনালোকে বহুত দেখা পাব এই ক্ষেত্ৰত মই এইটোকে ক'ব বিচাৰিছোঁ বেচেৰাই চৰকাৰে ফ্ৰীকৈ দিলে সঁচা
কিন্তু সিভাগে ফ্ৰীকৈ দিছে, সিভাগে কিন্তু দামটো উঠাই দিছে। তেনেস্থলত কিন্তু আমাৰ এই খাটি খোৱা জনতা বা দিন হাজিৰা কৰি খোৱা মানুহে 1000 টকা দি গেছটো ভৰাব পৰা নাই, এনেই কিছুমানে পেলাই থৈ দিছে। এইটোৰ সন্দৰ্ভত চৰকাৰে একচুৱেলি গুৰুত্ব সহকাৰে অকণমান মূল্যবৃদ্ধিটো ৰোধ কৰিলে আমাৰ গ্ৰামাঞ্চলৰ মানুহে উপকৃত হ'ব বুলি ভাবোঁ মানে। নিশ্চয় এগৰাকী সচেতন যুৱকৰ মন্তব্য দেখা পাইছে, এফালে বিনামূলীয়া আনফালে শোষণ নীতি চৰকাৰৰ। আৰু যে আমি কোৱা কথা নহয়, প্ৰাগ নিউজে যেতিয়া গাঁৱে ভূঞে আমি যিহেতু মূল্যবৃদ্ধিৰ কথা জানিবৰ বাবে যিহেতু চৰকাৰে ইতিমধ্যে উজ্বলা আঁচনিৰ জৰিয়তে ৰন্ধন গেছ ইতিমধ্যে বিনামূলীয়াকৈ প্ৰদান কৰিছে, কিন্তু ৰন্ধন গেছ বিনামূলীয়াকৈ প্ৰদান কৰাৰ পাছত সেই ৰন্ধন গেছ ভৰাবলৈ ৰাইজৰ সক্ষম আছেনে, এনেধৰণৰ কথা মন্তব্য জানিবৰ বাবে আমি এটা পৰিয়াল এটা গাঁৱলৈ আহিছিলোঁ। এই গাঁৱৰ পৰিয়ালৰ পৰা আমি জানিব পাৰিলোঁ। আৰু যিহেতু কম সময়ৰ প্ৰতিবেদনত আমি প্ৰায় দৰ্শকক দেখুৱাব পৰা নহয়, হ'লেও আমি কৈছোঁ যে এই অঞ্চলৰ বিশেষভাৱে ধেমাজি উত্তৰ ধেমাজি পঞ্চায়তৰ ৰায়চাপৰি বলমা গাঁৱৰ যি ইয়াত শতাধিক পৰিয়ালৰ ঘৰ আছে, ইয়াতে প্ৰায় উজ্বলা আঁচনি পোৱা গেছ পোৱা ৰাইজ আছে, কিন্তু সেইসকলে কিন্তু কেৱল এবাৰহে উজ্বলা গেছ ভৰাইছে, তাৰ পাছত কিন্তু ভৰাব পৰা নাই। তাৰ কাৰণ হ'ল অত্যাৱশ্যকীয়ভাৱে মূল্যবৃদ্ধি, আকাশলংঘী মূল্যবৃদ্ধি। এতিয়া যি অৰ্থনৈতিক ভেটিৰ ৰাইজক কুঙা কৰি পেলাইছে, তাৰ পাছত কিন্তু এই সকলো দিশ চোৱা চিতা কৰাৰ পাছত চৰকাৰে কি এটা ভূমিকা পালন কৰিব, এয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।